নগাঁৱৰ ঢিং জাগৰণ সাহিত্য গোষ্ঠীৰ বৰ্ষপূৰ্তি আৰু গ্ৰন্থ উন্মোচনী সভাৰ লগতে কবিতা পাঠ অনুষ্ঠানটি দেওবাৰে নগাঁও খাগৰিজান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। ঢিং জাগৰণ গোষ্ঠীৰ মুকুল বৰাৰ সভাপতিত্বত আৰু সম্পাদক প্ৰেমেশ্বৰ ঠাকুৰীয়াই আঁতৰা অনুষ্ঠানত জ্যোতি ৰিঙনৰ নিৰ্বাচিত সাহিত্য গ্ৰন্থ উন্মোচন কৰে গল্পকাৰ শিৱানন্দ কাকতিয়ে আৰু ত্ৰৈমাসিক জাগৰণ উন্মোচন কৰে বিশিষ্ট কবি সাহিত্যিক প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীয়ে। বৰ্ষপূৰ্তি আৰু গ্ৰন্থ উন্মোচনী সভাখনৰ আৰম্ভণিতে দীপাংকৰ গিৰি গোস্বামীয়ে এটি বৰগীত পৰিৱেশন কৰাৰ পাছতেই অনুষ্ঠানটোৰ উপদেষ্টা তথা বিশিষ্ট কবি সাহিত্যিক ক্ৰমে ডক্টৰ ৰিচেশ্বৰ ঠেঙাল শইকীয়া, ডক্টৰ শৰৎ বৰকটকী, গল্পকাৰ শিৱানন্দ কাকতি, বকো মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ প্ৰাণেশ্বৰ নাথ আৰু ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ বিমান হাজৰিকাই সাৰুৱা ভাষণ আগবঢ়ায়। ঢিং জাগৰণ সাহিত্য গোষ্ঠীৰ বৰ্ষপূৰ্তি অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নৰ সঞ্চালনাত 23 গৰাকী কবিয়ে কবিতা পাঠ কৰি সভাখনিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। নগাঁৱৰ পৰা বিবৃতিবাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।